Hello friends, IQ মেচিনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকল বন্ধু-বান্ধৱীয়ে এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ জিকেৰ প্ৰথমটো কুৱেশ্যন হ'ল ইণ্ডিয়ানছ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ পেৰাম 8000 ৱাজ লঞ্চ ইন দ্য ইয়াৰ। ভাৰতৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰ পেৰাম 8000 কোন বছৰত মুকলি কৰা হয়? অপশ্যন এ দিয়া আছে 1995, অপশ্যন বি দিয়া আছে 1977, অপশ্যন চি দিয়া আছে 1991 আৰু অপশ্যন ডি দিয়া আছে 1890। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1991। তো 1991ত ছুপাৰ কম্পিউটাৰ পেৰাম লঞ্চ কৰা হৈছিলে। আজিৰ দ্বিতীয়টো কুৱেশ্যন হ'ল হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান মিছাইল? প্ৰথম ভাৰতীয় ক্ষেপণাস্ত্ৰৰ নাম কি? ইয়াতে অপশ্যন 4টা দিয়া আছে। প্ৰথমটো হ'ল পৃথ্বী, ছেকেণ্ডটো অগ্নি, থাৰ্ডটো ব্ৰহ্মছ আৰু অপশ্যন ডি দিয়া আছে ধনুষ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পৃথ্বী। তো পৃথ্বী হ'ল প্ৰথমটো ইণ্ডিয়ান মিছাইল। 3 নম্বৰ কুৱেশ্যনটোত দিয়া আছে দ্য কনচেপ্ট অফ দ্য 5-year প্লেন ইন ইণ্ডিয়া ৱাজ বৰড ফ্ৰম। ভাৰতত 5 বছৰীয়া পৰিকল্পনাৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, কিয়নো এইটো অলৰেডি আহি যোৱা কুৱেশ্যন। যিসকল ছাত্ৰ ছাত্ৰীয়ে আছাম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে পঢ়ি আছে আৰু DMA কাৰণে পঢ়ি আছে, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াত 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত এটা শুদ্ধ উত্তৰটো হ'ব ৰাছিয়া। তো শুদ্ধ উত্তৰটো কি? ৰাছিয়া। ৰাছিয়াৰ পৰা আমাৰ 5-year প্লেনটো লোৱা হৈছে। 4 নম্বৰ কুৱেশ্যনটোত দিয়া আছে গল্ডেন ৰিভলিউশ্যন ইজ ৰিলেটেড টু। সোণালী বিপ্লৱ কিহৰ সৈতে জড়িত? অপশ্যন এ দিয়া আছে হৰ্টিকালচাৰ এণ্ড হানি, উদ্যান শস্য আৰু মৌ, এগ প্ৰডাকশ্যন এণ্ড পল্ট্ৰি ইণ্ডাষ্ট্ৰি, কণী উৎপাদন আৰু হাঁহ কুকুৰা উদ্যোগ, অপশ্যন চিত দিয়া আছে মিল্ক প্ৰডাকশ্যন, গাখীৰ উৎপাদন, আৰু ডিত দিয়া আছে পেট্ৰলিয়াম প্ৰডাকশ্যন অৰ্থাৎ পেট্ৰলিয়াম উৎপাদন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হৰ্টিকালচাৰ এণ্ড হানি, উদ্যান শস্য আৰু মৌ। গল্ডেন ৰিভলিউশ্যন কিহৰ সৈতে জড়িত? হৰ্টিকালচাৰ এণ্ড হানি। 5 নম্বৰ কুৱেশ্যনটোত দিয়া আছে অন উইচ ডেট দ্য G20 মিটিং ৱাজ হেল্ড ইন IIT গুৱাহাটী। কিমান তাৰিখে IIT গুৱাহাটীত G20ৰ বৈঠক অনুষ্ঠিত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 7 জানুৱাৰী 2023, অপশ্যন বি 8 ফেব্ৰুৱাৰী 2023, অপশ্যন চি 15 ডিচেম্বৰ 2023, অপশ্যন ডি 13 মাৰ্চ 2023। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 8 ফেব্ৰুৱাৰী 2003। 8 ফেব্ৰুৱাৰী 2023 তাৰিখে IIT গুৱাহাটীত G20ৰ বৈঠক অনুষ্ঠিত কৰা হৈছিল। 6 নম্বৰ কুৱেশ্যনটোত দিয়া আছে হু ইজ দ্য প্ৰেজেণ্ট গভৰ্ণৰ অফ আছাম? বৰ্তমান অসমৰ ৰাজ্যপাল কোন? আমি সকলোৱে জানো বৰ্তমান অসমৰ ৰাজ্যপাল কোন। ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে ৰমেন ডেকা, অপশ্যন বিত দিয়া আছে লক্ষ্মণ প্ৰসাদ আচাৰ্য, অপশ্যন চিত দিয়া আছে জগদীশ মুখী আৰু অপশ্যন ডিত দিয়া আছে গোলাপ চন্দ কাটাৰিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লক্ষ্মণ প্ৰসাদ আচাৰ্য। লক্ষ্মণ প্ৰসাদ আচাৰ্য আমাৰ কি হয়? গভৰ্ণৰ হয়, প্ৰেজেণ্ট। আজি 7 নম্বৰ কুৱেশ্যনটোত দিয়া আছে ৱৰ্ল্ড কনজিউমাৰ ৰাইট ডে ইজ চেলিব্ৰেটেড অন। বিশ্ব গ্ৰাহক অধিকাৰ দিৱস উদযাপন কৰা হয় কিমান তাৰিখে? বিশ্ব গ্ৰাহক অধিকাৰ দিৱস উদযাপন কৰা হয়। ইয়াতো 4টা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে 20 ডিচেম্বৰ, অপশ্যন বিত দিয়া আছে 15 মাৰ্চ, অপশ্যন চিত দিয়া আছে 22 জানুৱাৰী আৰু অপশ্যন ডিত দিয়া আছে 7 অক্টোবৰ। ইয়াতে শুদ্ধ উত্তৰটো হ'ব 15 মাৰ্চ। 15 মাৰ্চ তাৰিখে বিশ্ব গ্ৰাহক দিৱস পালন কৰা হয়। 8 নম্বৰ কুৱেশ্যনটোত দিয়া আছে হু ইনভেণ্টেড পেনিচিলিয়াম? পেনিচিলিয়াম কোনে আৱিষ্কাৰ কৰিছিল? এইটোও ইম্পৰ্টেণ্ট হয়। ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে বেণ্টিং, অপশ্যন বিত দিয়া আছে জেমছ চিমছন, অপশ্যন চিত দিয়া আছে এডৱাৰ্ড জেনাৰ আৰু অপশ্যন ডিত দিয়া আছে আলেকজেণ্ডাৰ ফ্লেমিং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আলেকজেণ্ডাৰ ফ্লেমিং। আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিয়াম আৱিষ্কাৰ কৰিছিল। 9 নম্বৰ কুৱেশ্যনটোত দিয়া আছে হুইচ ষ্টেট উইল এষ্টাব্লিছ ৱৰ্ল্ড ফাৰ্ষ্ট ব্লেক টাইগাৰ ছাফাৰী?
কোনখন ৰাজ্যই বিশ্বৰ প্ৰথম কলা বাঘ ছাফাৰী স্থাপন কৰিব? অপশ্যন এত দিয়া আছে চেন্নাই, অপশ্যন বিত দিয়া আছে মহাৰাষ্ট্ৰ, অপশ্যন চিত দিয়া আছে কেৰেলা আৰু অপশ্যন ডিত দিয়া আছে ওড়িশা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ওড়িশা। ওড়িশাই প্ৰথম কলা বাঘ ছাফাৰী স্থাপন কৰিব। 10 নম্বৰ কুৱেশ্যনটোত দিয়া আছে হুইচ কাণ্ট্ৰি ডাজ নট হেভ এ ৰিটেন কনষ্টিটিউশ্যন? কোনখন দেশৰ লিখিত সংবিধান নাই? এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। অপশ্যন এত দিয়া আছে ৰাছিয়া, অপশ্যন বিত দিয়া আছে ইণ্ডিয়া, অপশ্যন চিত দিয়া আছে ইউনাইটেড কিংডম আৰু অপশ্যন ডিত দিয়া আছে নেডাৰলেণ্ড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইউনাইটেড কিংডম। ইউনাইটেড কিংডমৰ লিখিত সংবিধান নাই। 11 নম্বৰ কুৱেশ্যনত দিয়া আছে স্লিম মিছন ৰিচেণ্টলি চিন ইন দ্য নিউজ ডেভেলপ বাই। এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়। স্লিম মিছন শেহতীয়াকৈ কাৰ দ্বাৰা বিকশিত কৰা বাতৰিত দেখা গৈছে? অপশ্যন এত দিয়া আছে জাক্সা, অপশ্যন বিত দিয়া আছে ইছৰ', অপশ্যন চিত দিয়া আছে নাছা আৰু অপশ্যন ডিত দিয়া আছে CIVSA। জাক্সা হৈছে জাপানৰ স্পেচ ৰিচাৰ্চ চেণ্টাৰ আৰু ইছৰ' হৈছে ইণ্ডিয়াৰ, নাছা আছে USA আৰু CIVSA হৈছে চাইনাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব জাক্সা। জাক্সায়ে স্লিম মিছন ৰিচেণ্টলি ডেভেলপ কৰিছে। 12 নম্বৰ কুৱেশ্যনত দিয়া আছে এমং দ্য ফলোয়িং কাণ্ট্ৰিজ হুইচ হেজ নট ছাকচেছফুল ডেমনষ্ট্ৰেটেড এ ছফ্ট লেণ্ডিং কেপাচিটি অন দ্য মুন। তলত উল্লেখ কৰা দেশসমূহৰ ভিতৰত কোনখন দেশে চন্দ্ৰত কোমল অৱতৰণ ক্ষমতা প্ৰদৰ্শন কৰাত সফলতা লাভ কৰা নাই? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ফ্ৰান্স। ফ্ৰান্সে এতিয়ালৈ সফলভাৱে চন্দ্ৰত অৱতৰণ কৰিব পৰা নাই। 13 নম্বৰ কুৱেশ্যনটোত দিয়া আছে হুৱেন ইজ নেশ্যনেল ভোটাৰ্ছ ডে অবজাৰ্ভ ইন ইণ্ডিয়া? ভাৰতত কেতিয়া ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়? অপশ্যন এত দিয়া আছে 25 জানুৱাৰী, অপশ্যন বিত দিয়া আছে 22 ডিচেম্বৰ, অপশ্যন চিত দিয়া আছে 12 এপ্ৰিল আৰু অপশ্যন ডিত দিয়া আছে 25 মাৰ্চ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 25 জানুৱাৰী। 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। 14 নম্বৰ কুৱেশ্যনটোত দিয়া আছে দ্য ফাৰ্ষ্ট বেটেল অফ পানিপট ৱাজ ফট বিটুইন হোম। পানিপটৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে হেমু এণ্ড আকবৰ, অপশ্যন বিত দিয়া আছে বাবৰ এণ্ড ইব্ৰাহিম লোডি, অপশ্যন চিত দিয়া আছে মাৰাঠা এম্পায়াৰ এণ্ড আহমদ শ্বাহ আৰু অপশ্যন ডিত দিয়া আছে মহাৰাণা প্ৰতাপ এণ্ড মানসিং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বাবৰ এণ্ড ইব্ৰাহিম লোডি। বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত পানিপটৰ প্ৰথম যুদ্ধ হৈছিল। এইটোৱে আছিল আজিৰ শেষৰ কুৱেশ্যন। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ।